ইয়াৰ পিছত সম্বোধনা জনাব সৰ্বেশ্বৰ কলিতা দেৱক কৈ আছে। আমি সেৱা জনাইছোঁ। কদমতল ৰাজহুৱা নামঘৰটো 1922 চনত স্থাপন কৰা হৈছিল। সেই সময়ৰ পুৰুষসকলে আৰু এই মন্দিৰৰ আজি পুনৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ পথত আৰু আজি এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব কদমতলবাসী ৰাইজে, তাত নহিৰাবাসী ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। লগতে এই চেগতে মই কদমতলবাসী ৰাইজক অনুৰোধ ৰাখিছোঁ, এই মন্দিৰৰ যি স্থাপন কৰিলে এই মন্দিৰৰ যিখিনি কাৰুকাৰ্য সদায় যিখিনি নিত্য নৈমিত্তিক কাম এই ভৱিষ্যতে চলি থাকে তাৰ মই কামনা কৰিছোঁ আৰু ৰাইজক ধন্যবাদ জনাই সামৰিছোঁ। কি ক'ব আজি অনুষ্ঠানটোৰ বিষয়ে যি নতুনকৈ নিৰ্মাণ হ'ল এটা পুৰণি এটা মন্দিৰ, আজি বিশেষকৈ গণেশ চতুৰ্থী, আজিৰ দিনটো এটা শুভ দিন। চাওক, ঐতিহ্যমণ্ডিত নহিৰা কদমতল পৰাৰ যিটো ৰাজহুৱা মন্দিৰ, এইটো আজিৰ পৰা প্ৰায় 104 বছৰ আগতে নিৰ্মাণ কৰিছিল। কেতিয়াবা হয়তো টিঙত আছিল, কেতিয়াবা অকণমান চালিত আছিল। পৰ্যায়ক্ৰমে গৈ গৈ আজি এই মন্দিৰটো পাইছে। কদমতল পাৰাবাসী ৰাইজৰ যিটো একতা, যিটো মিলাপ্ৰীতি, তাৰ ফলস্বৰূপে আজিৰ এই মন্দিৰটো প্ৰাণ পাই উঠিছে। পুনৰ নিৰ্মাণ কিন্তু এইটো ইয়াৰ আগতে 2-3টা মন্দিৰ হেৰি হৈ গৈছে কালক্ৰমত, সময়ৰ লগত খাপ খুৱাই আহি আজি এই অৱস্থা পাইছে। এতিয়া কথাটো হ'ল, পোনপ্ৰথমে এই ক্ষেত্ৰত মই কদমতলৰ যিখিনি আগৰ মানুহ আছিল, আজিৰ পৰা প্ৰায় 100 বছৰ আগতে যিবিলাকৰ চিন্তাত কদমতল নামটো নামকৰণ হৈছিল, যিবিলাক মানুহৰ চিন্তাত কদমতলৰ এটা নামঘৰ লগা কথাটো চিন্তা হৈছিল, আৰু এনেকুৱা এটা সন্ধিক্ষণত কদমতলৰ নামঘৰটো সেই দিনতে স্থাপন হৈছিল। সেই সময়ত ব্ৰিটিছৰ শাসন আছিল। আমাৰ এইটো স্থাপন হৈছে 1922 চনত। ব্ৰিটিছৰ শাসন আছিল ইচাইডে ব্ৰিটিছৰ শাসন, তাৰপিছত কি আছিল মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন। গতিকে জটিল সন্ধিক্ষণৰ মাজত সেই সময়ৰ মানুহখিনিয়ে কি কৰিছিল, কদমতলত যে এটা নামঘৰ লাগে এইটো চিন্তা চৰ্চা কৰিছিল। গতিকে এই ক্ষেত্ৰত সেই সময়ৰ সেই পূৰ্বপুৰুষসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ মই আজি শলাগ লৈছোঁ। তেওঁলোকে কৰি যোৱাৰ কাৰণে আজি এইটো অনুষ্ঠান হৈছে। মই এই চেগতে তেওঁলোকক মোৰ শলাগ লৈছোঁ। এতিয়া কথাটো হ'ল, আজি বিভিন্ন কাৰ্যসূচী আছে। আমি ৰাতিপুৱা ধৰ্মধ্বজা এইটোতে আমি অনুষ্ঠান আৰম্ভ কৰোঁ। তাৰপিছত ঘটবোৰণ আছে, এইটো হৈ গ'ল। দুলনি অনা এইটো হৈ গ'ল। এতিয়া আনুষ্ঠানিকভাৱে আমি মন্দিৰটো দুৱাৰ মুকলি কৰিছোঁ। নহিৰা ৰাজগৈৰহৰ সভাপতি আদৰণীয় প্ৰবীণ গোস্বামীয়ে আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে। মন্দিৰটো ফিটা কাটি দুৱাৰ মুকলি কৰিছে। এই যুগতে গোস্বামী দেৱক মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ধন্যবাদ জনাবই লাগিব, এই ব্যয়বহুল খৰচেৰে এই মন্দিৰটো নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ সহায় কৰিছে আমাৰ জী জোৱাইসকলেও যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ যিটো মৰম আমাৰ পাৰাখনৰ প্ৰতি, নামঘৰৰ প্ৰতি তেওঁলোকৰ যিটো শ্ৰদ্ধা ভক্তি, এই ক্ষেত্ৰত মই জী জোৱাইসকলক ধন্যবাদ জনাইছোঁ মোৰ নহিৰাবাসীৰ ৰাইজক। আৰু বিভিন্ন অঞ্চলৰ পৰা আমাৰ ইয়াতে দান বৰঙণি দিছে, তেওঁলোকক মই এই চেগতে ধন্যবাদ জনাইছোঁ। আজি কাৰ্যসূচীটো এনেকুৱা আছে, নিশাৰ ভাগত অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠিকা নিশামণি হালৈ নাম পৰিৱেশন কৰিব। নিশামণি হালৰ আগতে আমাৰ ঢলিবাৰ যিটো চৌতলী নাম আছে, তেওঁলোকৰ দ্বাৰা নাম পৰিৱেশন হ'ব। এই চেগতে প্ৰত্যেকটা কাৰ্যসূচীতে সমূহ ভক্তমান ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। জয়াতু কদমতল পাৰাবাসী ৰাইজ, জয়াতু
নহিৰাবাসী ৰাইজ